ওকে সো আজি আমি এইটো ক্লাছত সলভ কৰিম কিছুমান এমসিকিউ আমাৰ থাকি গৈছিল 4.2 যেটো আমাৰ এক্সাৰসাইজ আছিল তাৰ ওকে তো আমি কোৱেশ্চন নম্বৰ 7 ৰ পৰা চাই যাম কোৱেশ্চন নম্বৰ 7 ৰ আমাক দিয়া আছে যদি x² - 2px + p² = 0 হয় তেন্তে p/x ৰ মান ল'ব লাগে তো ইয়াৰ কাৰণে আমি p আৰু x ৰ মানটো জানিব লাগিব যেটো আমাৰ সমীকৰণ দিয়া আছে এই সমীকৰণটো আমি কি কৰিম প্ৰথমতে ইয়াৰ আমি মূল আমি উলাইছো ওকে তো ইয়াত যদি আমি চাও x² - তাৰপিছত দিয়া আছে 2px plus p square সমান কি দিয়া আছে 0 দিয়া আছে ওকে তো ইয়া যদি মই চাও এই মাজৰ ভাগটোত px দুবাৰ আছে হেকানে কি হৈছে 2px আছে তো ইটো মই এনেকৈ ভাবব পাৰো এটো আমাক যেহেতু 2px দি আছে এটো যদি আমি চাও -px আৰু -px এনেকৈ যদি লিখো যেহেতু দুটাও মাইনাস চিন আছে একে চিন থাকিলে আমি যোগ কৰিব লাগে px দুবাৰ হল হেকানে 2px লিখিব পাৰো ওকে অৰ্থাৎ এই 2px ৰ পৰা মই এটো লিখিব পাৰিম -px আৰু -px এনেকৈ লিখিব পাৰিম প্লাস p square সমান কি হ'ব 0 ওকে তো এই দুটাৰ পৰা মই কমন লম কি কমন আহিব x কমন আহিব ইয়াত আমাৰ থাকি যাব এটা x মাইনাস ইয়াৰ পৰা x টো কমন গল থাকি যাব p তো ইয়াত আমি মাইনাস কমন প্ৰথমতে ইয়াত মাইনাস থাকিলে সদায় মাইনাস কমন আহে আৰু লগতে ইয়াতো p আছে p কমন ল'ব লাগিব তেনে ইয়াত থাকি যাব x যেটো এই প্লাসৰ পৰা মাইনাস কমন গল থাকিব মাইনাস আৰু এটা থাকি যাব p এটাটো বাহিৰত গল হয়নে তো ইয়াতো x - p এটো x - p তো মিলি আছে যেটি মিলি আছে আমি এবাৰ এনেকৈ লিখিব পাৰিম বাকি ইয়াত থাকি যাব আমাৰ x আৰু ইয়াতো আছে -p তো দুটা আমি যদি চাও এটো x - p এটো x - p তো এটা ললে হৈ গল x - p সমান 0 ইয়াৰ পৰা যদি মই চাও x = p অৰ্থাৎ x আৰু p কি হয় একে হয় অৰ্থাৎ আমাক কি ওলাব দিছে p/x ওলাব দিছে যেহেতু x আৰু p একে হয় তো p ঠাইত মই x লিখিব পাৰো বা মানে এটো x/x হ'ব তো আমি যিকোনো একে সংখ্যা যদি ওপৰৰ তলত লিখো তেন্তে হৰণ কৰিলে কিমান সদায় 1 পাম হয় তো ইয়াৰ আমাৰ এনসাৰটো কি হ'ব অপচন সি টু কারেক্ট ওকে তো অপচন নম্বৰ কি হ'ব সি টু শুদ্ধ এনসার 8 নম্বৰটো আমাক কি দিয়া আছে উৎপাদক বিশ্লেষণ কৰে কিছুমান আমাক স্তৰ দিয়া আছে এইবোৰ তো ইয়াত আমাক প্ৰশ্নটো আছিল ছাত্ৰজনে কোনটো স্তৰত ভুল কৰিছে তুমি ওলাব লাগে ইয়াত যদি আমি চাও ইয়াত আমাৰ 3x আছিল 3x ৰ পৰা এটো কি লিখিলে -5x আৰু -2x এটো এটা যদি মই মিলাই চাও -5x আৰু -2x তো এটো হ'ব -7x হয়নে কাৰণ 5x আৰু 2x টো মিলি কিমান হ'ব 7x প্লাস 2x হ'ব লাগিছিল তেটা -5x আৰু প্লাস 2x হলে এটো কিমান হ'ব -3x হ'ব ওকে তো ইয়াৰ আমাৰ অপচনটো কোনটো হ'ব অপচন নম্বৰ যেটো দ্বিতীয় স্তৰ আছিল দ্বিতীয় স্তৰৰ এটো কি কৰিছে ভুল কৰিছে ওকে তো এটো যদি আমি সমীকৰণটো ভাঙি চাও কেনেকৈ হৈছে এটো ভাঙি চালে আৰু আমি ভালকৈ গম পাম যদি বুজি পাইছা তেনে স্কোপ কৰিব পাৰা অলপমান আমি জনে বুজি পোৱা নাই আৰু এবাৰ আমি এটো ভালকৈ ভাঙি চাই লওঁ ওকে তো এনেকৈ দিয়া আছে সো ইয়াত আমি প্ৰথমতে ইয়াৰ x² হক আৰু শেষৰটো পূৰণ কৰিব লাগে 1 আৰু 10 পূৰণ হ'লে হ'ব আমাৰ 10 আৰু এটা আমি জানো 5 দুগুণ কিমান হয় 10 হয় ওকে ইয়াত 5 ৰ পৰা যদি আমি 3 বিয়োগ কৰো তেতিয়া কিমান হ'ব সৰি 5 ৰ পৰা 2 বিয়োগ কৰিলে এটো আমাৰ হ'ব 3 ওকে আৰু এটো আমি মাজত 3 বনাব লাগে যেটো বিয়োগ চিন আছে বিয়োগ কৰি বনাম তো এটো মই লিখিব পাৰো x² - 3 টো কেনেকৈ হ'ব 5 - 2 আৰু ইয়াত x আছে x - 10 সমান কি হ'ব 0 ওকে তো ইয়াত আমি কি লিখি পাৰিম x² - এটো 5 * x কি হ'ব 5x আৰু এটো হ'ব -7 প্লাস 2 * x twice x - 10 সমান 0 তো ইয়াত চোৱা আমি যদি ইয়াত চাও ইয়াত ভালকৈ 5x + 2x হ'ব লাগিছিল ওকে তো ইয়াত কিন্তু কি দিয়া আছে 5x - 2x দিয়া আছে সেই কাৰণে এই স্তৰটোত কি হৈছে ভুল হৈছে ওকে নেক্সট 9 নম্বৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নত আমাক কি বুলি কৈছে 2x² - 9x + 4 দ্বিঘাত সমীকৰণটোৰ মূল দুটা যোগফল আৰু পূৰণফল নিৰ্ণয় কৰা ইয়াৰ মূল দুটা যোগফল আৰু পূৰণফল ল'ব দিছে এতিয়া যদি আমি এটো চাও এটো তোমালোকে চেপ্টাৰ 2 ত পাই আছিলা বহুপদ বুলি মানে দ্বিঘাত বহুপদৰ তাৰ আছিল দ্বিঘাত বহুপদৰ কি হয় বহুপদ আৰু সমীকৰণটো একে ধৰণৰ কথা ইয়াত এইখিনি যদি আমি চাই মানটো হৈ গল বহুপদ = 0 লগালো সমীকৰণ কি হ'ব সমান চিনটো অহাৰ লগে লগে এটো হৈ গল সমীকৰণ তো আমি দ্বিঘাত বহুপদত যি আমাৰ সূত্ৰ আছিল সেই সূত্ৰটো ইয়াত কাম কৰিব তো আমাৰ যোগফল কি আছিল যোগফল আছিল আমাৰ আলফা প্লাস বিটা কেনেকৈ ওলা -b/a নহয় জানো তো ইয়াত যদি আমি চাও আমি যদি এটো এমসিকিউ আহে বা শর্ট আনসার এনেকৈ আহে এক নম্বৰীয়া থাকে তেতিয়া এইটো সূত্ৰতে কৰিব পাৰিবা ওকে তো সিধা লিখিবা কিমান আলফা প্লাস বিটা সমান -b/a তো মাইনাস মানে মাইনাস b ঠাইত কি আছে এটো a এটো b মানে আছে -9 আৰু a ঠাইত কি আছে a ঠাইত আছে 2 তো এটো হৈ যাব আমাৰ -7 প্লাস 9 বাই কিমান হ'ব 2 তো এটো হৈ গল আমাৰ শূন্যটাৰ যোগফল আৰু আমাক পূৰণফল হ'ব দিছে পূৰণফলটো কি আছিল আলফা * বিটা মানে কি হয় c/a ওকে তো c/a c ঠাইত কি আছে এটো হৈ গল আমাৰ a এটো b এটো c যেটো x² হক তাক a বুলি কও x ৰ হক টু b বুলি কও যেটো ধ্ৰুবক পদ থাকে তাক আমি c বুলি কও তো 4 হ'ব আৰু a ঠাইত আমাৰ কিমান আছে a ঠাইত আছে আমাৰ 2 তো এটো হৈ যাব 2 তো 4/2 মানে আমি কিমান লিখিব পাৰো 2 তো এনেকৈ কৰিলেও হৈ যাব ওকে কিন্তু যদি বেছি নাম্বার থাকে বেছি নাম্বার থাকিলে আমি কি কৰিব লাগিব ধৰ আমাক 3 নম্বৰ দিয়া আছে 2 নম্বৰ দগে থাকিলে এনেকৈ কৰিব পাৰা যদি 3 নম্বৰ দিয়া আছে তো 3 নম্বৰ থাকিলে এনেকৈ কৰিলে নিদিবও পাৰে ওকে তো তাৰ কাৰণে আমি কি কৰিব লাগিব এই সমীকৰণটো আমি এনেকৈ ভাঙি ল'ব লাগিব যেনেকৈ তোমালোকে সমাধান কৰা কি দিছে 2x² - 9x
প্লাছ 4 কিন্তু এইটো চান্স কম আছে এনেকুৱা ধৰণৰ প্ৰশ্ন হয় বেছি নম্বৰ থকা 3 নম্বৰটো নাথাকিব তো এইটো তোমালোকে যেটো মাজৰটো ভাঙি পেলাই তাৰ পৰা x ৰ মানটো ওলাই লোৱা x ৰ মান লোৱাৰ পিছত আকৌ যোগ কৰা তো তেনেকৈ কৰিলেও চলিব ওকে তো 9 নম্বৰ এনসাৰ হ'ব আমাৰ 0টা যোগফল তো লিখি দিবা এনেকৈ 0টা যোগফল এনেকৈ -b/a 9/2 আৰু 0টাৰ পূৰণফল এই আলফা বিটাটো ইয়াত লিখিব নালাগে ওকে আৰু 0টাৰ পূৰণফল আমাৰ কি হ'ব c/a মানে 4/2 মানে কিমান হ'ব 2 তো এইটো হৈ গ'ল আমাৰ 9 নম্বৰৰ সমাধান এটা যদি আমি চাওঁ 10 নম্বৰটো আমাক কি কৈছে যদি 2x² + kx - 6 = 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয় তেন্তে k এর মান নিৰ্ণয় কৰা ওকে আমাক এটা মূল দিয়া আছে এটা এইটো যেটো আমি দ্বিঘাত বহুপদ পঢ়িছিলো তেনেকুৱাই হয় যেটো মূল দিয়া আছে মূল মানে কি হয় 0 অৰ্থাৎ এই যদি মই 2 এর মানটো ইয়াত পাতি দিও তেন্তে কি হ'ব এই সমীকৰণটো সিদ্ধ হ'ব বা সিদ্ধ কৰিব ওকে যেহেতু এইটো কি হয় এই 2টো ইয়াৰে কি হয় মূল হয় বা 0 হয় তো আমি 2টো যদি ইয়াত আমি x ৰ ঠাইত পাতি দিও তেন্তে এই সমীকৰণটো যেটো সোফাল = 0 দিয়া আছে এইটো কি হ'ব সিদ্ধ কৰিব বা এইটো = 0 হৈ থাকিব ওকে তো এইটো আমি কেনেকৈ লিখিব পাৰিম কি লিখিবা দিয়া আছে যেহেতু সমীকৰণটোৰ এটা মূল 2 তো আমি ইয়াত প্ৰথমতে সমীকৰণটো পাতি লম 2x² + kx - 6 সমান কিমান 0 ওকে তো যেহেতু আমাক কি দিয়া আছে x ৰ মান বা এটা মূল আমাক দিয়া আছে কিমান 2 দিয়া আছে তো আমি 2 পাতি দিম তো 2 * 2² প্লাস এটো হ'ব k মানে কি হ'ব x মানে আমি কিমান দিয়া আছে 2 আৰু এটো হৈ গ'ল আমাৰ -6 সমান কি হ'ব 0 ওকে তো ইয়াত যদি আমি চাওঁ এটো হ'ব আমাৰ 2² আছে 2 * 4 4 * কিমান হ'ব 8 প্লাস এটো k * 2 পূৰণ হ'লে 2k আৰু -6 সমান কিমান হ'ব 0 হ'ব = 0 ওকে সো ইয়াত যদি আমি চাওঁ এটো -6 আৰু 8 এটো আমি প্লাস মাইনাস কৰিব পাৰিম 8 ৰ পৰা 6 গলে আমাৰ থাকিব 2 ওকে 2 থাকি যাব আৰু 2 আমাৰ পজিটিভত থাকিব ওকে আৰু সোফাল লৈ গলে আমাৰ কিমান হ'ব -2 আৰু k ইয়াৰ পৰা কিমান পাম মই -2 এই 2টো ইয়াত k লগত পূৰণ হৈছিল তলফালে গলে হৰত যাব তো 2 * 2 তো ইয়াৰ পৰা মই k এর মান কিমান পাম k এর মান পাম মই -1 ওকে এটো মাইনাস চিন আছে তো -1 হ'ব তো আমি যদি চাওঁ ওকে এটা অপচন দিয়া নাই নহয় জানো তো ইয়াৰ আমাৰ k এর মান হ'ব -1 ওকে তো এইটো আমি এনেকৈ সলভ কৰিব পাৰিম